নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুদিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আপোনালোকৰ মাজত উপস্থিত হ'লোহি। গতিকে ভাবিছোঁ সকলো কুশলে আছে। আজি আমাৰ মহাবিদ্যালয় অৰ্থাৎ চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ এজন অতিথি আহিব। আপোনালোকে হয়তো অতিথিজনক আপোনালোকে সকলোৱে চিনি পায়। তেখেত দেৱোত্তম অসম বুলিয়ে পৰিচিত আৰু আপোনালোকে হয়তো তেখেতৰ ইউটিউব চেনেলে হওক বা ফেচবুক পেজৰ জৰিয়তে হয়তো তেখেতক আপোনালোকে সকলোৱে চিনি পায় কম বেছি পৰিমাণে। আৰু তেখেতৰ সম্পূৰ্ণ আচল নামটো হৈছে দীপম কুমাৰ বৰ্মন। আজি আমাৰ মাজত 2 বজাত উপস্থিত হ'বহি, আমাৰ মহাবিদ্যালয়ত উপস্থিত হ'বহি আৰু আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে লগতে আমাৰ শিক্ষাগুৰুসকলো উপস্থিত থাকিব। তেখেতসকলৰ সকলোৰে সৈতে মত বিনিময় কৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো আহি আছে। তেখেত আমাৰ মাজতে 2 বজাত উপস্থিত হ'বহি। গতিকে আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, আনকাট হ'ব আৰু আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। মনটো ভাল লাগিছে। Namaskar. A very good afternoon to everyone. Respected Additional Vice Principal Madam, invited dignitaries, respected faculty members, and dear students. Today we have among us a revered personality of Assam, health educator, Dr. Major Dipam Kumar Bormon among us. He has immensely contributed towards creating health awareness in the grassroots level. Anak amar college আন্তৰিকতাৰে আমি স্বাগতম জনাইছো। চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ উপাধ্যক্ষ মহোদয়া তথা আজি আমাৰ মাজত অমত ব্যক্তি ৰূপে উপস্থিত দেৱোত্তম অসম খ্যাত ডক্টৰ মেজৰ দীপম কুমাৰ বৰ্মন ডাঙৰীয়া, মাই ডিয়াৰ কলিগছ এণ্ড ষ্টুডেণ্টছ, আমি সকলোৱে জানো আজি আমি ইয়াত কিয় এনেদৰে খাইছো। আজি এই অনুষ্ঠানটোৰ বিশেষত্ব আছে যিহেতু আমি নিজৰ স্বাস্থ্যৰ প্ৰতি আমি জানোৱেই যে স্বাস্থ্যই পৰম সম্পদ। স্বাস্থ্য ভালে থাকিলেহে মন ভালে থাকিব আৰু কোৱা হয় যে আমাৰ হেল্থি বডি এটা থাকিলেহে আমাৰ মাইণ্ডটো হেল্থি হৈ থাকে। গতিকে মানসিক স্বাস্থ্যই হওক বা শাৰীৰিক স্বাস্থ্যই হওক আমি কেনেধৰণে আমাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব পাৰো, কি আমি কৰিব লাগে। স্বাস্থ্যটো বিশেষকৈ কোভিড পৰিস্থিতিৰ পিছত আমাৰ স্বাস্থ্যৰ প্ৰতি যি সজাগতা আছে আমি দেখিছো যে তাৰ প্ৰতি আমাৰ এই সজাগতা বেছি হ'ব ধৰিছে আৰু হোৱাটো নিতান্তই জৰুৰী। আৰু তাৰ কাৰণে আজি আমাৰ মাজত সমল ব্যক্তি ৰূপে ডক্টৰ বৰ্মন ডাঙৰীয়া উপস্থিত হৈছিল আৰু আশা কৰিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ পৰা জানিবলগীয়া স্বাস্থ্য সম্পৰ্কীয় বুজিব, জানি ল'ব, এনেধৰণে এজন ব্যক্তি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে। মই মেল মিটিঙত ভাষণ দিব নাজানো, তো মই খুব ঘৰুৱাভাৱে কথা কম, ঠিক আছে। উপস্থিত সন্মানীয় শিক্ষাৰ্থীবৃন্দ, কৰ্মী, কলেজৰ কৰ্মকৰ্তাসকল, ছাত্ৰ ছাত্ৰীসকল, আমি খুব ঘৰুৱাভাৱে কিছুমান কথা শিকিম, ঠিক আছে। প্ৰথমতে সৰু এটা পৰিচয় মোৰ নিজে পৰিচয় দিম, ঠিক আছে। মোৰ নাম ডক্টৰ দীপম কুমাৰ বৰ্মন। মই ইমাৰ্জেঞ্চি মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক। এতিয়া ইমাৰ্জেঞ্চি মেডিচিনৰ মই ক'ত কাম কৰি আছো? মই কাম কৰি আছো নতুন দিল্লীৰ মণিপাল হস্পিটেলত। এই ইমাৰ্জেঞ্চি বুলি যে কলো, এই ইমাৰ্জেঞ্চি বিভাগটো আগতে কৰিছে নামটো কৰিছিল আপোনালোকে
তুমি ছাত্ৰ-ছাত্ৰীৰ সময় শুনিছানে ইমাৰ্জেঞ্চি বুলি শব্দটো তো ইমাৰ্জেঞ্চি ৰুমত কি হয় ইমাৰ্জেঞ্চি ৰুমত কি হয় কেনেকুৱা পেচেণ্ট আহে হয়তো বা অত্যন্ত বিপদ আহিব হয়তো বা হাৰ্ট এটেক হৈ আহিব হয়তো বা মানুহজন ডেড বডি কাৰ্ডিয়েক এৰেষ্ট হৈ ডেড বডি হৈ আহিব কৰবাত এক্সিডেন্ট হৈছে বা হাড় ভাঙিছে জুয়ে পুৰিছে পয়জন খাইছে সাপে কামুৰিছে মানে সবতকে ভয় লগা কাণ্ডবিলাক নহয় হয় নাই যিও পেচেণ্ট আহে সব যিমান বিলাক আহে ফাঁচি লাগি আহে গুলি খাই আহে চাকু মাৰি আহে গোটেই সোপা আমি ইমাৰ্জেঞ্চি কৰোঁ এতিয়া মই এই ধৰক গুলি মৰা চাকু মৰা এক্সিডেন্ট এইবিলাক বস্তু আমি এভইড কৰিব নোৱাৰো সেইবোৰ এভইড কৰিব পাৰি কিন্তু কিছুমান এনেকুৱা বেমাৰত মই মানুহক মৃত্যুমুখত পৰা দেখা পাওঁ যিবোৰ বেমাৰ হয়তো বা মোৰ ভুলৰ কাৰণে হৈছে মানে সেই মানুহজনৰ ভুলৰ কাৰণে হৈছে তাৰ ভিতৰত একেবাৰে কমন বেমাৰ এটা কি বাৰু আল্ট্ৰাসাউণ্ড কৰিলে কি ওলায় আজিকালি আল্ট্ৰাসাউণ্ড কৰিলে ফেটি লিভাৰ ওলায় ফেটি লিভাৰ কাৰ ফেটি লিভাৰ আছে সবাই দাঙিলেও ভুল নহয় অসমৰ মানুহৰ প্ৰায় ভাগ মানুহৰ ফেটি লিভাৰ মোৰ নাই কি কাৰণে মানে আচ্ছা ফেটি লিভাৰ কি বস্তু লিভাৰৰ ভিতৰত ফেট জমা কি কাৰণে হয় আমাৰ মানুহৰ ভগৱানে এটা সৃষ্টি কৰিছিলে মানুহক নহয় সাৰ্ভাইভেল সিস্টেম এটা ভিতৰত ভৰাই দিছে সাৰ্ভাইভেল মানে আজিতো খাব পাইছো যদি কালি খাব নাপাওঁ হয় নাই আজিতো খালো কালি যদি খাব নাপাওঁ তেতিয়াহ'লে কি হ'ব এই কাৰণে মই যদি আজি বেছিকে খাইছো সেই বেছিখিনি মই জমা কৰি থম কিন্তু শৰীৰে জমা কৰি থম আৰু জমা কৰে ক'ত এনেকে চৰ্বি যাতে এইফালে কৈ গাত চৰ্বি লিভাৰত জমা কৰিব ফেট হিচাপে মানুহে ভাবে যে মই যদি ফেটি লিভাৰ হয় মই মাংস তেল বাটাৰ ঘিউবিলাক নাখালে ফেটি লিভাৰ নহয় ফেটি লিভাৰ হোৱাৰ কাৰণটো বেলেগ এইবোৰ হয় ফেটি লিভাৰৰ মেইন কালপ্ৰিটটো হৈছে মিঠা চেনি হয় নাই চেনি বিস্কুট ময়দা এইবিলাক হৈছে কি ফেটি লিভাৰৰ মেইন কাৰণ এতিয়া আমি ফেটি লিভাৰ হলে কি হ'ব পাৰে নহ'ব কাৰণে কি কৰিব অলপমান ধৈৰ্য ধৰি শুনিব হা মানে প্ৰথমতে মই ক্ষমা কৰিছো মোৰ অহা দেৰি হ'ল অলপমান দীঘলীয়া হলেও শুনিব মই বৰ হ'ব নিদিওঁ অ'কে তো ফেটি লিভাৰ যিটো বেমাৰ আছে এই হলে লক্ষণ কি হয় একো লক্ষণ নাই ফেটি লিভাৰৰ বুলি ক'লে একো লক্ষণ নাই যদি এই ফেটি লিভাৰ বেমাৰটো যদি বহুত দিন থাকে লিভাৰত যদি ফেটি বহুত দিন জমা থাকে তেতিয়াহ'লে লিভাৰৰ ভিতৰত কিছুমান এনেকুৱা সাল সলনি ঘটিব সেইখিনি বস্তুৱে লিভাৰটো সৰ্বনাশ পুৰা বৰবাদ কৰি পেলাব লিভাৰটো আৰু পিছত গৈ কি হ'ব লিভাৰ চিৰ'চিছটো প্ৰায় কেঞ্চাৰৰ নিচিনা বেমাৰ বুলি ক'লেও ভুল নহয় বুজি পালে এতিয়া কথাটো হৈছে এলকহল ডেইলি মদ খোৱা মানুহ থাকে নহয় ডেইলি মদ খাই তাৰপিছত গৈ কি হয় পেটটো ফুলি যায় পেটত পানী জমা হয় মানুহজন হালধীয়া হৈ যায় হাত ভৰি চিচা হৈ যায় আৰু মানুহজন শুকাই থাকে এইটো কোৱা হয় চিৰ'চিছ অফ লিভাৰ আচৰিত ধৰণে এনেকুৱা মানুহ আহে যে মই জীৱনত একটু মদ খাই নাপালো মোৰ কিয় চিৰ'চিছ বুজি পালে মই একটু মদে খাই নাপালো মদৰ ফালে নাচাওঁৱে মোৰ কেলে চিৰ'চিছ সেইটো কোৱা হয় নন এলকহলিক ফেটি লিভাৰ ডিজিজ নন এলকহলিক মদ নোখোৱাকে হোৱা ফেটি লিভাৰ ডিজিজ কেনেকে হয় আৰু হলে কি কৰিব লাগে মই কৈ আছো কেনেকে হলে মই কৈছোৱে যে বেছিকে যদি আপুনি খাদ্য খাই আছে সেইটো গৈ পেলাই ডিপজিট হ'ব এতিয়া যদি ফেটি লিভাৰ কাৰোবাৰ আছে সিম্পল দুটা উপায় কোনো আজিকালি ফেটি লিভাৰ হোৱাৰ ফলে মানুহ বোলে এআইজি পায় এআইজি নে কি হয় হায়দৰাবাদত আছে এগাল পইচা খৰচ কৰি থৈ আহে আপুনি সেইখিনি পইচা কৰবাত এফডি কৰি জমা কৰি থওক মই এটা উপায় দি আছো বিনা পইচাত ফেটি লিভাৰ ঠিক হৈ যাব ওকে মই যিটো উপায় দিব কৈ আছো এইটো অকল ফেটি লিভাৰ নহয় কি ঠিক হ'ব হাই ব্লাড প্ৰেছাৰ যদি কাৰোবাৰ ডায়াবেটিছ সৰুকে আমাৰ হৈছে ডায়াবেটিছ যদি কাৰোবাৰ কলেষ্ট্ৰল আছে কলেষ্ট্ৰল কাৰোবাৰ যদি ওয়েট বেছি গেইন হৈছে ওয়েট কমাব যদি চেষ্টা কৰে ওয়েট কমি যাব ছোৱালী বিলাকৰ পিচিঅডি সমস্যা থাকে নহয় পলিসিস্টিক ওভেৰিয়ান ডিজিজ শুনিছা নাই ছোৱালী বিলাকৰ পিচিঅডি কি হয় পিচিঅডি হলে বিভিন্ন সমস্যা ছোৱালী বিলাকৰ
আগতে এটা সমস্যা আমাৰ আইতাহঁতৰ মানে আইতা আজু আইতাহঁতৰ সময়ত এইবোৰ নাছিলে, এইবোৰ বেমাৰ নাছিলে। এইবোৰ মই যিটো কম এইটো এইখিনি উপায়েৰে এই পিচিঅডিও ভাল হৈ যাব। ওকে, তো স্টাৰ্ট কৰো। নম্বৰ 1, যদি কাৰোবাৰ শৰীৰত ফেটি লিভাৰ আছে বা এই মই কোৱা ধৰণৰ বস্তু আছে, তেতিয়াহ'লে আপুনি এটা কথা হাতান ধৰিব লাগিব যে মই মোৰ কাৰণে এটা ঘন্টা সময় উলিয়ামেই, 1 ঘন্টা সময় উলিয়ামেই। লগা হলে আপুনি নন ষ্টপ 1 ঘন্টা এতিয়া উলিয়াওক, নহলে আধা ঘন্টা ৰাতিপুৱা, আধা ঘন্টা গধূলি, বা সেইটো যদি নোৱাৰে 15 মিনিটকে 4 বাৰ পাৰিব, হয় নাই? একেবাৰে সহজ। আচলতে কি হয়, এই কথাখিনি কেতিয়া অনুভৱ কৰিব জানে? যেতিয়া আপুনি আইচিইউত ভৰ্তি হ'ব লাগিব, সেইদিনাখন আকৌ যদি মই ৰিভাৰ্চ কৰিব পাৰিলো, চিনেমাখন যে ৰিভাৰ্চ কৰে যে চাব কাৰণে, আকৌ যদি মই জীৱনটো যদি ৰিভাৰ্চ কৰিব পাৰিলো, পিছত যদি যাব পাৰিলো, আকৌ নতুন ষ্টাৰ্ট কৰিলো। সেইকাৰণে কৈছো মাত্ৰ 1 ঘন্টা, একো কোনো টেনচনে নাই, আৰামছে কৰিব পাৰিব সময় উলিয়াই মাত্ৰ 1 ঘন্টা। কি এক্সাৰসাইজ। মই 46 বছৰ, মোৰ 46 বছৰ বয়স। এটা তোমাৰ হাফ মাৰাথন দৌৰা মানুহ আছে নেকি? 20 কিলোমিটাৰ 21 কিলোমিটাৰ দৌৰা আছে? ষ্টুডেন্ট আছে? হাফ মাৰাথন দৌৰা আছে? হ'ব, একো নাই। হাফ মাৰাথন দৌৰা, হাফ মাৰাথন দৌৰিছা? মই দৌৰো। তো মই এইকাৰণে জানিব বিচাৰিছো কোনে দৌৰে। ইমান মানুহ এটা হৈছে, বুজি পালে? মই 46 বছৰ বয়স, মই ভালকে জানো মোৰ বয়স যে কাজিৰঙাত কোনো দৌৰা হৈছে। মই নন ষ্টপ 28 কিলোমিটাৰ দৌৰি গৈছো, নন ষ্টপ, উইদাউট ষ্টপিং, 1 ছেকেণ্ড নৰখ। কি কাৰণে? মই এটা মনমতে দৌৰবিদ শুনি আহিছো, আৰ্মিয়ে বনালে নহয়। এইবোৰ মানসিকতা, মনৰ পৰা ভাবিব লাগিব। মোৰ নাইট ডিউটি থাকে 17 ঘণ্টা, ঘৰলৈ আহোঁতে 18 ঘণ্টামান হৈ যায়। ৰাতি 1 ছেকেণ্ডো নুশু, আহিয়ে লগে লগে কাপোৰ চেঞ্জ কৰি হাফ পেণ্ট পিন্ধি ওলাই যাওঁ দৌৰিব, গৈ 10 কিলোমিটাৰ দৌৰি থৈ দিম, নহ'লে জিমত গৈ 2 ঘণ্টা জিম মাৰিম। এইটো হৈছে আপুনি নিজৰ শৰীৰৰ কাৰণে, নিজৰ শৰীৰৰ কাৰণে এইটো এটা, মই মানুহে কয় নহয় মন্দিৰত আপুনি যেনে পূজা কৰে, শৰীৰটো আচলতে মন্দিৰ। যদি এতিয়া যত্ন নলয়, পূজা নকৰে নহয়, পিছলৈ বিৰাট ভুগিব। বুজি পালে? নম্বৰ 1, এক্সাৰসাইজ 100% কৰিব। এই ছোৱালীবিলাকে ৰছী জঁপিওৱা নাই, স্কিপিং ৰোপ আছে নাই ঘৰত? সৰুতে যি জঁপিয়াই আৰু তাৰপিছত লাহেকে ডাঙৰ হলে জানো কি হৈ যায়? সৰুতে কিন্তু খুব কৰিব, ডাঙৰ হলে এইখিনিতে সানি থাকে, এইখিনিতে ধুনীয়া হৈ দিলে কেনেকে হ'ব? ভিতৰৰ পৰা ধুনীয়া হ'ব লাগিব, হয় নাই? ভিতৰৰ পৰা ধুনীয়া হ'ব লাগিব, বিউটিটো দেখিলে ক'ব লাগিব বিউটিৰ ভিতৰৰ পৰা আহিব, হয় নাই? অকল এইখিনিতে সানি থাকিলে, এনে সানি আকৌ ৰাতি 2টা সময় লগাত নিজক লিখে চব খাই যায়, হয় নাই? হয় নাই? ভিতৰৰ পৰা ধুনীয়া হ'ব লাগিব। এক্সাৰসাইজ কৰিবা, স্কিন বিলাক ভাল হ'ব, হয় নাই? হৰমনাল চেঞ্জ বিলাক ভাল হ'ব। নম্বৰ 1। নম্বৰ 2, মই এটা বস্তু শিকালো, ইন্টাৰমিডিয়েট ফাস্টিং। কি ইন্টাৰমিডিয়েট ফাস্টিং? এই সৰু মাইনাসকলে কৰিব নালাগে বাৰু, যিসকল মানে মা দেউতা বা কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, বা কাৰোবাৰ যদি অলপ বেছি অভাৰৱেট, বা আৰু যদি ছোৱালী মানুহৰ যদি ধৰক কাৰোবাৰ যদি পিচিঅডি আছে, তেতিয়াহ'লে কৰিব পাৰে। ইন্টাৰমিডিয়েট ফাস্টিং সিম্পল বস্তু। মই আপোনাক খানাখিনি কমাব পোৱা নাই, আপুনি খানা যিমান খায় আপুনি খাওক, খালি খানাখিনি এটা সময়ৰ ভিতৰত খাওক, এটা সময়সীমাৰ ভিতৰত। অৰ্থাৎ আচ্ছা, আমি ৰাতি আজিকালি ডিনাৰ কেইটা বজাত কৰো? 9:30 আৰু 8:00 আৰু 7:00 কৰে। এক্সিলেন্ট। আৰু 10টা 10:30 পৰে। মই এইটো শুনি গৈছে, এইটো আপোনাৰ ভুল নহয়, সময়ৰ এনেকুৱা হৈ গৈছে। টিভি আছে, মোবাইল আছে, চাউণ্ড কমফৰ্টেবল হওঁতে ফেটি লিভাৰৰ মেইন কাৰণ হৈছে ৰাতি দেৰিকে ভাত খোৱা। গেষ্ট্ৰাইটিছৰ মেইন কাৰণ হৈছে ৰাতি দেৰিকে ভাত খোৱা। যিমান পাৰে 7টামান বজাত বা মেক্সিমাম 8টা বজাত খানা খাই ফিনিছ কৰক। ঠিক আছে? 7টা বা 8টা। এতিয়া তাৰপিছত আৰু একো নাখাব। এনেকুৱা হ'ব নালাগে বোলে ডক্টৰজনে ভাত খাবলৈহে মানা কৰিছে 8টা বজাত,
চকলেট পাৰি হয় নাই বোলে কল এটা খাব পাৰি নোৱাৰি ঠিক আছে ৰাতি 8টাত খালে নহয় তাৰপিছত আপোনাৰ একদম সম্পূৰ্ণৰূপে খালি সম্পূৰ্ণৰূপে একদম তাৰপিছত খালি পেট পানী খাই দিব পাৰিব তাৰপিছত ৰাতিপুৱা উঠিলে কথা মনত পেলাই বাহিৰত গৰম ভিতৰতো জুপিয়াব পাৰি নাই এনেকে কি ডাঙৰ কথা পাৰি নাই ধুনীয়া গান এটা লগাই নাচিব পাৰিম নাই হয় নাই নাচে নাচাৰ লগে লগে শৰীৰটো জোকাৰি খাব নাই শৰীৰটো প্ৰতিটো মুভমেণ্টে আপোনাক কৰবাত নহয় কৰবাত ভাল এঘণ্টা সময় মাত্ৰ নিজক ঠিক আছে তাৰপিছত 8টাত খাইছিলে মনত আছিলে কেতিয়া খাইছিলো ৰাতি 8টাত যদি খাইছিলো পানী খাই আছিলো এতিয়া আমি আচ্ছা বাইদেউ ছাৰ বাইদেউ উপায় এটা আছে মই কৰো টিফিন লৈ টিফিন আনিব আপুনি বুট মগু বা ফল মূল লৈ আহিলে এটা টিফিনত আৰু এটা টিফিন আপুনি মানে নৰ্মেলি ৰুটি চব্জি দিয়ে চব অলপমান কুছ পানী কিনে অলপমান জিভাখন ঘূৰিবই ফল মূলৰ কথা সেইকাৰণে কৈছো দিনটোৰ মানে আহাৰটো কেঁচা বস্তুৰে আৰম্ভ হ'ব লাগে মোৰ কনচেপ্ট চাব ফল পাব দিনটোৰ 12টা বজাত আপুনি ধুনীয়াকে টিফিন খুলিলে বুট মগু চুবাই খালে পানী খালে আপুনি মানে এসপ্তাহ যদি কৰে নহয় আপোনাৰ ভোকে নালাগিব এই ৰাতিপুৱা ভাগৰ আমাৰ কি হয় আমি ৰাতিপুৱা উঠি চকুটো মেলাৰ আগতে চাহ কাপ দেখা পাওঁ চাহ হয় নাই মেৰি গ'ল তিয়াই মোৰ এনেকুৱা আছিলে মই সপোনতে গুড ডে বিস্কুট দেখা পাওঁ মায়ে আনি দিছে গুড ডে ডুবাই আছো সৰিও পৰিছে এই গুড ডে মানে একেবাৰে ষ্টাৰ্টিঙৰ পৰাই আৰম্ভণিৰ পৰাই আমি দিনটো বেয়া কৰি পেলাওঁ শৰীৰটো বেয়া কৰি পেলাওঁ চাহ আৰম্ভ হ'ল তাতে কি হ'ল ব্ৰেকফাষ্ট কৰিলো ব্ৰেকফাষ্ট আকৌ বেলেগ ৰুটি চব্জি খালো আকৌ দুপৰীয়া লাঞ্চ খালো গধূলি যদি ক'ৰবাত ধৰিছে গ'লো আপোনাৰ চিংৰা জিলাপি খালো মই আজি মাতি দিছে বিয়াখন যাবি নেকি কাৰণ আমি খাই ভাল পাওঁ তৃপ্তি নহয় জানো বিয়াত কি আছে বিয়াত ছাগলী মাংস মই যাম খাটাং তাতো খালো আকৌ ৰাতি আহি মাৰ হাতৰ ভাত নাখালে টোপনি নাই হয় নাই মাৰ হাতৰ ভাত নাখায় তেতিয়াও খালো শৰীৰে ক'ত থব লিভাৰত কি হ'ব ফেটি লিভাৰ গৈ পিছত কি হ'ব নন এলকহলিক ফেটি লিভাৰ ডিজিজ হয় পিনে ক্লাছত কি হ'ব লিভাৰ চিৰচিছ এই সৰু ভুলৰ কাৰণে বুজি পালে চিম্পল বাকি ৰাতিপুৱা আহি আপুনি 12টা বজাত খালে দিনৰ ৰাতি 8টালৈকে আপুনি যি ইচ্ছা খাওক আপুনি ভাত খাওক মাছ খাওক শাক পাচলি চব্জি মাংস যিমান পাৰে মিঠা চেনি বিস্কুট কোল্ড ড্ৰিংকছ আমাৰ এই ছাত্ৰ ছাত্ৰীবিলাকে বহুত কোল্ড ড্ৰিংকছ খায় ন কোল্ড ড্ৰিংকছ আৰু কি বস্তু খাব লাগিব এই ফ্ৰুট জুচ বিলাক এই ট্ৰপিকানা ৰিয়েল এইবিলাক যদি অনলাইন যায় মোক এটা কেছি দিব এইবিলাক বস্তু মানে কি হয় যে ফ্ৰুট জুচ থাকে মানে আপোনাৰ বাহিৰত দিয়া ফলটো কাটি দিব আমি কি দিব 4টা ফল আছে এটাও ফল নাই আপোনাক এইটো মানে আপোনাৰ ভয়ংকৰ ঠগন দি পিনে কৰি আছে বুজি পালে চ এইবোৰ বস্তু কমপ্লিটলি এভয়েড কৰিলে হয় ঠিক আছে এইবোৰ বস্তুৰ পৰাই ফেটি লিভাৰ হয় বিশ্বাস কৰক এইটো যদি কৰে ম্যাক্সিমাম 4 to 5 মান্থস আপোনাৰ লিভাৰ একদম তন্দুৰুস্ত হৈ যাব লিভাৰ মানে আপুনি আলট্ৰাসাউন্ড কৰি বিচাৰি ফেট নাপাব বুজি পালে সিম্পল ওকে পলিসিস্টিক ওভেৰিয়ান ডিজিজৰ কথা কওঁতে মই মনত পৰিছে মই বহুত ছোৱালী দেখিছো ভণ্টিসকল ভালকে মন দি শুনিবা হা এটা কথা মনত পেলাবচোন সুধিবা আজি মাক গৈ স্বাগতক সকলো প্ৰশ্ন আপুনি মনত কৰকচোন আগতে কেতিয়াবা মাহঁতৰ বা ভণ্টিহঁতৰ এনে ধৰণৰ শুনিছে নে কেতিয়াবা মানে মেনষ্ট্ৰুৱেশ্যন হয় পেট বিষায় আগতে নাছিল আৰু বিয়া হৈছে বাচ্চা মানে শুনিছে লাইন বাচ্চা হয় নাই লাইন আপোনাৰ কেইটা মোৰ 7টা হয় নাই এতিয়া কি হৈছে অলমোস্ট
দুটা তিনিটা ঘৰ পাৰ হৈ গ'লে আপুনি এটা ইনফাৰ্টিলিটি চেক কৰিছে ছোৱালীজনী কি আছে PCOD আছে ভুলটো ক'ত হৈ গ'ল আগতে আমাৰ মোৰ মায়ে এতিয়াও এনেকে পঢ়ে মই পঢ়ি দেখাইছো দেই এনেকে পঢ়ি ঘৰ মুছে নাই ঘৰ মুছা দেখিছা এই যে ঘৰ মুছে এই যে বেৰা লিপে নাই গৰুক ঘাঁহ দিয়ে এইবোৰ কাম কৰিছিল আগতে কাম বেছি আছিলে এতিয়া কামবোৰ কৰিব কাৰণে মেচিন ওলালে আগতে কাপোৰ ঠুকুচি ধুইছিলে আজিকালি চিধা মেচিনত ভৰাই দিয়ে আৰু ওলাই আহে মেচিনে কাম কৰা আৰম্ভ কৰাৰ ফলত মানুহৰ শাৰীৰিক এক্টিভিটি কমি যোৱাৰ কাৰণে PCOD নিচিনা সমস্যা হয় পলিচিষ্টিক অভাৰিয়ান ডিজিজ তোমালোকে ছোৱালীবিলাকক মই কথা কৈছো যদি মই 100% জানো ইয়াত যদি প্ৰতিগৰাকী ছোৱালী যদি মই আত্মসন কৰিব দিওঁ 50% আধা ছোৱালীৰ PCOD ওলাব 100% মানে 50% sure মই কনফাৰ্ম বেছিও হ'ব পাৰে এই PCOD সমস্যা হলে বিভিন্ন সমস্যা হয় মাহেকীয়াৰ সময়ত বিৰাট বিষ হ'ব এই বিষটো মানে হলেহে গম পায় বিৰাট বিষ হ'ব মাহেকীয়াৰ সময়ত মুখত চুলি গজিব চুলি সৰিব ছাল বেয়া হৈ যায় আৰু পিছলৈ আৰু মাহেকীয়া ইৰেগুলাৰ কিবা কমকে হয় কিবা খুব বেছি হয় কিবা নহয়ে হলে বা হৈয়ে থাকে কেতিয়াবা আৰু বিয়াৰ পিছত কি হ'ব বিয়া হ'ল আচ্ছা মানে কি কাৰণে অভেৰিত চিষ্ট হৈছে এইটো নহ'বৰ কাৰণে এই দুটা কাম কৰিব ডেইলি 1 ঘণ্টা এক্সাৰচাইজ আপুনি মনত ৰাখিব মানে মনত পেলাব পাৰিব মই যেতিয়া আপোনাৰ বেমাৰ নাথাকিব মানে উইল ৰিমেম্বাৰ দিছ ডে মনত পৰিব যে এদিন মানুহজনে কৈছিলে মাত্ৰ 1 ঘণ্টা উলিয়াওক এক্সাৰচাইজ আৰু 2 নম্বৰ এইটো মই ইণ্টাৰমিডিয়েট ফাষ্টিং কৰোঁ ঠিক আছে মানে আজিকালি মানে ছোৱালীবিলাকে কি বুলি ভাবে আইনাখনত চাই মই ধুনীয়া হয় সকলো ছোৱালী ধুনীয়া মই ধুনীয়া ভাবে যে মই ধুনীয়াৰ ফলত মই ল'ৰা এটা পাম বিয়া হ'ম বিয়া হৈ উঠিব সন্তান হ'ব নহয় প্ৰব্লেমটো কি হৈ যায় থট প্ৰচেছটো ঠিকে আছে কিন্তু তাৰ লগতে নিজৰ অলপ যত্ন ল'ব লাগিব যাতে মোৰ গাৰ হৰমনবিলাক ঠিক আছে হৰমনেল বেলেন্সটো ঠিক আছে বুজি পাইছে নহয় বুজি পাইছে এইটো বহুত জৰুৰী আচ্ছা অকল ছোৱালীৰ ক্ষেত্ৰতে নহয় ল'ৰাৰ ক্ষেত্ৰতো ল'ৰাই যদি ডেইলি এক্সাৰচাইজ কৰে তেতিয়াহ'লে প্ৰস্টেট কেঞ্চাৰৰ ৰিস্কটো একদম ড্ৰপ ডাউন হৈ যায় প্ৰস্টেট কেঞ্চাৰ আৰু বিভিন্ন কেঞ্চাৰ যদি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰে পেটৰ ভিতৰৰ খাদ্যনলীৰ কেঞ্চাৰৰ একদম দাম 0 হৈ যায় মহিলা মানুহৰ ব্ৰেষ্ট কেঞ্চাৰ অভেৰিয়ান কেঞ্চাৰ এইবিলাক বহুত ভাল বস্তু বুজি পালে ধৰক কেতিয়াবা খাব মন গৈছে এদিন খাওক মিঠাই এদিন চাহ একাপ খাওক কিন্তু সেইটোৱে হৈছে যে আপুনি অলপ ভাবিব লাগিব যে মই if I want to be healthy then I have to think and rethink কিবা ভাবিব লাগিব যে yes মই কি ভুল কৰি আছো ঠিক আছে ওকে আজি মই সবে এক্সাৰসাইজ কৰিব 1 ঘণ্টা মাত্ৰ মই কৈছো 1 ঘণ্টা ডেইলি নিজক দিয়ক 6 মাহ পিছত আপুনি নিজক আইনাত চাই ভাল লাগিব মই ধুনীয়া হৈ পৰিম 100% মানুহৰ গ্লো বাঢ়ে মানুহৰ কনফিডেন্স বাঢ়ে হয় নাই মই আজি ৰাতিপুৱাৰ পৰা এই 4 নম্বৰ মিটিঙত ভাষণ দি আছো অলপ লগত জুচ কম হোৱা দেখা পাইছে নেকি ফুল জুচত থাকো হয় নাই মই ঢিলা কেনেকে হ'ব মই জুচ নিদিলে মানুহে শুনিব কি হয় নাই কিয় মানুহটো বিশ্বাস কৰিব সেইকাৰণে মানুহ জুচিলা হ'ব লাগে অকে ৰাইট এটা আমাৰ হৈ গ'ল এতিয়া আমি মই ইমাৰ্জেঞ্চি বিষয়ে কৈ আছো যে ইমাৰ্জেঞ্চিত আমি কি বস্তু পাওঁ পেশেন্ট পাওঁ সেই বিষয়ে অলপমান কম ঠিক আছে আৰু আজি আপোনালোকৰ তালে আমি কেইজন মানুহ আহিছো বাৰু কেইজন আহিছো 3 জন নহয় 3.5 এজন এই আধা মানুহ এজনো আহিছো আমি আজি 3.5 জন আহিছো ঠিক আছে মই এইটো কথা মুখতে কওঁ দেখিলে আপুনি হাঁহিটো ওলাব 3.5
আমি তিনজন আৰু আমি তিনজন আৰু এইটো আধা এইজনৰ ওপৰত আজি এক্সপেৰিমেণ্ট কৰা হ'ব আৰু এইজনৰ দ্বাৰা কিছুমান কথা শিকাম মেনিপুলেট বুলি কোৱা হয় ঠিক আছে এইটোৰ মানে মানুহৰ এইটো পুতলা এটা ওকে সো প্ৰথম কথা হৈছে যদি কোনোবা মানুহ সাপোজ এই প্ৰাৰ্থনা কৰি থাকোঁতে বাচ্চাবিলাক কৰি বাগৰি পৰা দেখিছা নাই বাচ্চাবিলাক যে বাগৰি পৰে প্ৰাৰ্থনা কৰি আছে ঘপকে পৰি গ'ল আমি কি কৰোঁ এতিয়া কি কৰা উচিত কিবা জানানে প্ৰথম কথা হৈছে তুমি জানিব লাগিব এইটো কিয় হয় মানুহ এজনে প্ৰাৰ্থনা কৰি আছে বাচ্চা এজনে প্ৰাৰ্থনা কৰি আছে পুলিচৰ মানুহে মাৰ্চ পাষ্ট কৰি আছে আৰু আহি অলপ ৰেষ্ট কৰি দিলে যেতিয়া ৰেষ্ট কৰাৰ সময়ত এই মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে মাধ্যাকৰ্ষণ শক্তি জানা নহয় গ্ৰেভিটিৰ কাৰণে মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে তেজখিনি তললৈ পুল হয় তেজখিনি তললৈ নামি যায় বেছিকে পুল হয় আপুনি মুভমেন্ট কৰা নাই এতিয়া আপুনি ৰৈ দিছে মুভমেন্ট কৰিলে ভৰিখন অলপ সংকুচিত হৈ যায় কাৰণে ব্লাডটো পাম্প হৈ থাকে আপুনি ৰৈ দিছে বা প্ৰাৰ্থনা কৰি আছে তেতিয়া আপোনাৰ তেজটো তললৈ নামি আহিব আৰু আহিলে ব্ৰেইনলৈ তেজ কমিব কমিলে ব্ৰেইনে কাম কৰা হ'ব আৰু মানুহজন বেহুচ হৈ যাব এতিয়া কথাটো হৈছে মানুহজন যেতিয়া বেহুচ হৈ যায় ভগৱানৰ এটা ডিফেন্স মেকানিজম এটা দি থৈছে ভগৱানৰ কি ক্ৰিয়েশ্যন ভগৱানৰ ডিফেন্সটো হৈছে যদি মানুহজন বেহুচ হৈ যায় মানুহজন পৰি যাব আৰু পৰি যাওঁতে আচলতে মানুহৰ এটা ট্ৰিটমেণ্ট কেনেকে ট্ৰিটমেণ্ট কিয় হৈ আছিলে তেজটো ভৰি ফালে গৈছিলে এতিয়া মানুহজন পৰি গ'ল তেজটো সমান হৈ যাব নাই এতিয়া মূৰলৈ চলাচল কৰিব নাই সেইটোতো ভগৱান দিলে এতিয়া আমি আৰু অলপ এক্সট্ৰা কৰিব আমি কি কৰিব পাৰোঁ মই ডেমনষ্ট্ৰেট কৰিব পাৰোঁ কিন্তু কিছুমান দেখা নাপাব চাগে চিম্পল মই কৈ দিছো এখন চাদৰ পাম চাদৰ বা বিছনা চাদৰ এনিথিং পৰ্দা বিছনা চাদৰ টেবুল ক্লথ মই এই মাজতে কৰি দিম চবে দেখাব ৰাইট ওকে তো চিম্পল কথাটো কি হ'ল মানুহজনক শুৱাই ল'ব লাগিব ক'ত য'ত মাটিত শুয়ে আছে প্ৰথমে চাব যে ৰ'দত পৰিছেতো ৰ'দৰ পৰা পাৰিলে অলপ ছাঁ লৈ আহিব বা কিবা ঢাকি দিলে হ'ল নেক্সট মানুহজনৰ মই ডেমনষ্ট্ৰেশ্যন কৰি দেখাই দিম ঠিক আছে আনিব গৈছে নেকি এতিয়ালৈকে কথাখিনি বুজি পাই আছা নাই তোমালোকে বুজি পাই আছা ন ঠিক আছে এইটো মই বুজাই দিম কাপোৰখন আনিলে মানে মই ডেমনষ্ট্ৰেশ্যন মই এইকাৰণে দিওঁ মানে মুখেৰে ক'লে এইটো শুনি পিনে পাহৰি যোৱা যায় দেখিলে দুটা হ'ল নাই এইটো ইনপুট গৈছে ইফালে এইটো ইনপুট গৈছে দুইফালে যেতিয়া ইনপুট যাব দেখিব ইয়াত লৈ আহক সেইটো সমানে এখন মানে কাৰোবাৰ ইউজ কৰা মানে ভাল কাপোৰ নহয়তো ইয়াতে পাৰি দিয়ক মোক এজন ভলেণ্টিয়াৰ লাগিব ভলেণ্টিয়াৰ তুমি ফচিলা ভাল ফচিলা তুমি গোটেই চেচনটো তুমি আহিব মাইকটো গুচাব পাৰি নেকি আৰু মানে হেণ্ডেল কৰিব পাৰি নেকি মাইকটো তুমি ক'ব পাৰিবা মই কলেজতো শুই পাইছো হয় নাই মাটিত শুই পাইছো কলেজত ক'ব পাৰিবা অ'কে পেচেণ্ট বেহুচ এতিয়া পেচেণ্টৰ আপুনি ভৰি দুখনৰ ফালে আহিব ভৰিখনৰ ফালে আহিব লাগিব পেচেণ্টৰ ভৰি ফালে আহিব লাগিব ভৰি ফালে আহি কি তললৈ নামি লৈ কি কৰিব লাগিব ভৰি দুখন উঠাই আহিয়ে গ'ল এনেকে দি ৰৈ থাকিলে হ'ল 2 মিনিট 3 মিনিট কি হ'ব এনেকে দিলে তেজটো তললৈ নামি যাব নাই মূৰৰ ফালে গ'লে হোচ আহি যাব আৰু যদি বেছি ভাগৰ লাগে এনেকে কাণত ধৰিলে হ'ল হ'ব পাৰিবা তুমি ডক্টৰৰ কাণত ভৰি দিছো এনেকে কথাটো হৈ যায়
কৰোঁতে কেতিয়াবা মোজাৰ গোন্ধ শুনিব লগা হ'ব পাৰে কিন্তু কিন্তু কি হ'ব সেই মোজাৰ গোন্ধটো শুঙাৰ ফলত এজন মানুহৰ জীৱন বাচিব হয় নাই তো হ'ব পাৰে মোৰ এটা লগৰ ল'ৰা এটা আছিলে তাৰ নামটো নকওঁ মেডিকেলত তাৰ ৰুমত সোমাব নোৱাৰি তাৰ মোজাই ইমান গোন্ধায় তাৰ ভৰি ইমান তাৰ গোটেই ৰুমটোৱে গোন্ধায় মানে ৰুমটোৱে টেকা টেকা গোন্ধ তাৰ মানে কিতাপখনতো গোন্ধায় হৈ গ'ল হৈ গ'ল এইটো হৈ গ'ল এইটো বুজি পালে এতিয়া মেগী অহা মানুহ দেখিছে নাই মেগী অহা মানুহ এপিলেপসি মানুহ কেনেকে কৰে কেনেকে কৰিব হাত ভৰি টাইট কৰি পিনে চকুটো বহলে কৰি বা মুখখন কামুৰি দিব দেখিছে এনেকুৱা দেখিছে এনেকুৱা কেতিয়া হয় যেতিয়া ব্ৰেইনত এক্সট্ৰা কাৰেণ্ট থ্ৰ' হয় তেতিয়া এনেকুৱা হ'ব মেগী মেগী অহা পেচেণ্টৰ 5 মিনিট পিছত মেগীটো নিজে ঠিক হৈ যায় মানুহে সেই 5 মিনিটৰ ভিতৰত ল'ব লগা এটা মই কাম কৰি দিছো যিটো নললে মানুহজন মৃত্যুমুখতো পৰিব পাৰে এনেকে আচ্ছা আমি কি কৰো এনে কৰিলে হাতখন কি কৰো হাতখন মানুহে টানিব খোজে এনে কৰিলে মই জোৰ টান এই হাতখন চিধা কৰ হয় নাই হাতখন চিধা কৰ এটা উঠাই দে এইবোৰ ভুল কাম আপোনাৰ এই হাতখন তাৰ ডিফেন্স মেকানিজমৰ কাৰণে এনেকে কৰি দিছে ভগৱানে কৰিছে এইটো টানিব চেষ্টা নকৰিব টানিব গ'লে ইয়াৰ মাচেল বিলাক টেণ্ডন টিয়াৰ হৈ আহে আমাৰ তাত এনেকুৱা পেচেণ্ট আহে জোৰকে টানি দিয়ে গোটেই টেণ্ডন ফাটি পিনে আহে 5 মিনিট পিছততো ভাল হৈ গ'ল এপিলেপসি তাৰপিছত 2 লাখ টকা 3 লাখ টকাৰ অপাৰেশ্যন এটা কৰিব লাগিব ৰাইট এইটো নকৰিব দাঁতটো যে কামোৰ খাইছে এইটো কি কৰিব চামুচ ভৰাই দি চামুচেৰে খুল নাখালে আঙুলি দি কালি মই শিৱসাগৰত খুজিছিলো চামুচেৰে নকলে ছাৰ কাষৰ পৰা ককা এজনে মাতিছে হেতাটো সিমান মজবুত নহব দা চা বহাই দিও বহুত টান মজবুত লোহা হব বুজি পাইছে সেইটো কৰিলে কি হব দাঁত ভাঙিব বেলেগ একো নাই জোৰকে খুলিব গলে এইবিলাক ভাঙিব মাচেল ক্লিয়াৰ হব এইবোৰ আপুনি তেখেতৰ এনে বেচেৰা এনে বেমাৰ এটা হৈছে আৰু এটা বেমাৰ দিলে ৰাইট ইয়াত কৰিবলৈ কাম এটাই এই দাঁতটো যে কামুৰি ৰাখে ডিফেন্স মেকানিজম এই মানুহ বেহুচ হৈছে ভগৱানে মুখখন জোৰকে বন্ধ কৰি দিছে কিয় যাতে বস্তু সোমাই নাযায় ডিফেন্স মেকানিজম খোজ পেচাব হৈ যায় কি কাৰণে এইটো ডিফেন্স মেকানিজম পেচেণ্টৰ প্ৰেচাৰ ৰিলিজ হৈ গ'লে পেচেণ্টৰ ৰিলেক্স হৈ যায় বুজি পালে অকে এতিয়া এনে পেচেণ্টৰ কি হয় মুখৰ ভিতৰত ঢেৰ লেলাৱতি সৃষ্টি হয় আৰু কেতিয়াবা টাং বাইট হয় জিভাখন কামুৰি দিলে জিভাৰ ভিতৰত জিভাৰ পৰা তেজ ওলায় এতিয়া এই থু খেকাৰ লেলাৱতি দেখুৱা পেচেণ্টে এনেকে আছে চিজাৰ আহি আছে পেচেণ্টৰ মুখত লেলাৱতি জমা হৈছে লেলাৱতি বিলাক ক'ত যাব পেটলৈ পেটলৈ যাব পেটলৈ যাব দিলে তেতিয়া যাব ক'ত গিলিব পেচেণ্ট বেহুচ ইয়াত গৈ ডিঙিত ফুটা লাগিব অবষ্ট্ৰাকচন হ'ব পেচেণ্টে নোৱাৰে আমি জিন্দা মানুহবিলাকে মানে চৰি আমি নৰ্মেলি কথা পাতিছো মই কিবা ক'ত গ'লে কাঢ়ি দিওঁ নাই উকালি দিওঁ কাঢ়ি দিওঁ কিবা কৰো পেলাই দিওঁ মানুহজনৰ নিজৰ ওপৰত কণ্ট্ৰল নাই এইখিনি সময়ত এই খিনি জমা হয় ফুটা লাগিব পাৰে ফুটা লাগিলে চিম্পল এটা বেমাৰ এপিলেপসি 5 মিনিটৰ কাৰণে ভাল হৈ গ'ল সেইটো কাৰণে মানুহ মৰি যাব পাৰে এনেকুৱা কেছ আহি যায় আমাৰ তাত বাচ্চা এটাৰ জ্বৰ হ'ল এই 5 বছৰলৈকে বাচ্চাৰ জ্বৰ হ'লে ফেব্ৰুৱাৰী চিজাৰ যায় সেইটো আপোনাক কৈ দিম হা কাৰোবাৰ যদি ঘৰত শিশু আছে তেওঁ ক'ব পাৰিব বাচ্চাৰো চেম বাচ্চাৰ মানে 5 বছৰ মান বয়সলৈকে জ্বৰ আহিলে চিজাৰ অহা এটা মানে কিছু বাচ্চাৰ হয় এইটো বহুত কমন বস্তু এইটো ভয় খাবলৈ একো নাই এনেকুৱা বাচ্চাৰ যদি চিজাৰ আহে চিম্পল এটাই কথা
পেচেণ্টৰ এই থুক একাখিনি যাতে নালাগে তাৰ বাবে আপুনি পেচেণ্টক একাটি কৰি দিওঁ, তুমি এইফালে কাটি কৰি দিওঁ। পেচেণ্টক ক'ব ই একো হোৱা নাই কাৰণে ক'ব পাৰিছো, আপুনি যদি কয় ভাই কাটি হৈ যায় নহ'ব এনেকে, হয় নাই? আপুনি নিজে কৰিব লাগিব। এতিয়া আমি কি কৰিব লাগিব, এটা দন্তীয়া দ বনাব লাগিব। কি দ? দন্তীয়া দ। ই বনাই ললে এইখন চিধা এইখন চিধা, এইখন দন্তীয়া দ, এইখন চিধা। য়েছ, মোৰ ভিডিঅ' চাইছা নে আগত? ইমান পাৰফেক্টলি কৰিছা। এইটো এইটো কিয় কৰিলো মই এইটো? আপুনি ৰাতি আজি মোৰ কথা মনত পেলাই এবাৰ শুই চাবচোন এনেকে দন্তীয়াটো। এইটো শুৱাই ল'ব বাৰু, ইমান ৰিলেক্স লাগে, পেটটো ৰিলেক্স হৈ যায়, বহুত ৰিলেক্স লাগে, হয় নাই? ঠিক আছে, এতিয়া এইটো হ'ল ৰিলেক্স হৈ গ'ল। লগতে মুখখন যে মই তলফালে কৰি দিলো, এই যে থুক একাখিনি জমা হৈছিলে বাহিৰলৈ ওলাই আহিব। টেনচন নাই, দেখি ভয় নাখাব। এই ফেন ওলাইছে, বহুত ফেন, একো নহয়, ওলাওক, ওলাবই। বস্তুটো ভয় খাই লাভ নাই। বেছি ভয় খালে কোনোবাই এইটো ল'বলৈ ৰৈ আছে, বুজি পালে? ভয় খুৱাই এইটো ল'বলৈ বহুত মানুহ ৰৈ আছে, নকওঁ কোনো ৰৈ আছে। চ' ভয় নাখাব, পটককে ভয় নাখাব। হৈ গ'ল, চিজাৰ আহিছে, আপুনি দেখিব 5 মিনিটৰ মাজত নিজে নিজে ওচৰত আহি যাব। এইটো এটা নৰ্মেল বস্তু, ঠিক আছে? ঠিক আছে, বুজি পালে? দিছ ইজ দ্য পজিশ্যন। উঠা উঠা, থেংক ইউ। অ'কে, এইটো অলপ সময় থাকক। যেতিয়া মানে পেচেণ্টৰ ওচৰত আহে নহয়, অলপ কনফিউজন এই যে मैं कहाँ हूँ मैं कौन हूँ টাইপ কনফিউজন পাৰে, তো সেইটো মানে টেনচন হয়। কেতিয়াবা এনেকুৱা হয়, মই ইয়াত অহাৰ 2 দিনমান আগতে ফিমেল এগৰাকী আহিলে, চিজাৰ হৈছে, চিজাৰটো ঘৰতে হ'ল, লৈ আহিছে। গিৰিয়েকৰ বিৰাট টেনচন লাগিছে, ঘৈণীয়েকে চিনি পোৱা। ঘৈণীয়েকে কৈছে मुझे क्यों छू रहे हो आप, कौन हो आप, মোক কিয় চুই আছে? ডক্টৰক কমপ্লেইন কৰিছে, কোন মতা মানুহে মোক চুই আছে? এজন হাজবেণ্ড আছে, কনফিউজন ষ্টেট, তেখেতৰ পেনিক হৈ গৈছে, মোক চিনি পোৱা হৈছে। একো নহয়, কনফিউজন ষ্টেট, অলপ মানে কনফিউজন হয়, সেইটো নিজে ঠিক হৈছে, চেল্ফ ৰিকভাৰী হৈ যায়। ঠিক আছে, বুজি পালে? অ'কে, এই বেক বেঞ্চত একো নাই, অলপ লাহে লাহে পাতি ল'বা। ময়ো বেক বেঞ্চাৰে আছিলে সময়, লাষ্টত বহিয়ে পাছ। মই প্ৰথমত পঢ়োতে এদিনো আগত নবহি, সদায় পিছত, মেডিকেলতো সদায় পিছত। সেইকাৰণে কটনত ইয়াৰ পৰা ষ্টেণ্ড কৰাৰ সমান নম্বৰ লৈ গৈ পিনে কটনত ছেকেণ্ড ডিভিজন পাইছো ফাৰ্ষ্ট ইয়াৰত, বি গ্ৰেড। আৰু কিবাকে হায়াৰ ছেকেণ্ডেৰী ভালকে পঢ়ি মেলি অলপ শান্তিৰে ভাল নম্বৰ লৈ পাছ কৰিলো বাৰু, কিন্তু ফাৰ্ষ্ট ইয়াৰত মই ছেকেণ্ড ডিভিজন। আৰু পাছত কি হ'ল, মই মেডিকেল দিব লাগে। এতিয়া কটনত গৈ মানে বহুতৰ পতন হয়, সেই ভিতৰত ময়ো এজন। মই মানে বিৰাট পতন জ্ঞান, মই এতিয়া মোৰতো আৰু উড়ন্ত, মই একেবাৰে মোৰতো পাখি লাগিলে, সেই পাখিখন যে ঢিলা পাখি আছিল গম পোৱা নাই। নাপালো মেডিকেল, প্ৰথমবাৰ মেডিকেল নাপালো মানে লিষ্টৰ মোৰ নামহে নাই, একেবাৰে তলফালে কৰবাত, মানে মই তলফালৰ পৰা ষ্টেণ্ড কৰাৰ নিচিনা। দেউতা মায়ে বহুত ইচ্ছা কৰি আছে ডক্টৰ, মোৰ সৰুৰ পৰা ইচ্ছা কৰি ডক্টৰ। 6 মাহ সময় মানে সাধনা কৰে যে, সাধনা কৰিলো 6 মাহ, মানে একদম ঘৰৰ পৰা ওলাই নন ষ্টপ পঢ়ি লাষ্টত গৈ পিনে আই গট দ্য মেডিকেল চিট। মই এই ডিব্ৰুগড়ৰ পৰা পাছ কৰা আছাম মেডিকেল কলেজ। ঠিক আছে, এইটো হৈ গ'ল। এতিয়া সাপে খুটাৰ ওপৰত আহোঁ, স্নেক বাইট। আমাৰ ইয়াত স্নেক বাইট বহুত হয়। মই আগতে হাতীকুলি বাগানত মই ডক্টৰ আছিলো, ত' মই জানো স্নেক বাইটৰ ইয়াত কিমান হয়। ত' হাতীকুলি বাগানৰ ডক্টৰ থাকোঁতে মই ইয়াত মানুহৰ মাজত এৱেৰনেছো কৰিছো। অ'কে, ত' সাপে কামোৰাৰ লগে লগে প্ৰথম কি মনলৈ আহে? ভাবাচো আৰু বিয়া পতা নাই, বিয়া পতাও নহল, হয় নাই? বিয়াখনো পতা নহল, এনেকে যাব লাগিব। টেনচন, মৰাৰ ভয়, চবৰে থাকে মৃত্যু ভয়, মোৰো আছে মৃত্যু ভয়। এৰোপ্লেনত কিমান উঠিছো, এতিয়াও এৰোপ্লেন উঠি গলে বাই চান্স যদি ক্ৰেছ হৈ যায়,
ঘৰত ভয়টো লাগে, ভয় লাগে চব ভয় লগা, মোৰ ভয় লাগে ছাৰ, সেইটোতো মানুহে ভয় খায়, মোৰ ভয় লাগি থাকে, মোৰ এংজাইটি হয়। সেই এংজাইটিৰ বিষয়ে কথা পাতিম, ঠিক আছে? আজিকালি ল'ৰা ছোৱালীৰ বহুত এংজাইটি হয়, বহুত ধপধপাই ছাৰ, বুকু ধপধপাই, মাথা ধপধপাব নেকি? বুকুখন ধপধপাবৰ কাৰণে বনাইছে, হয় নাই? বুকুখন বিষায়, গুগলত চাব হাৰ্ট এটেক, মোৰ বিয়া পাত্তাই থাকে, বিয়া পাত্তাই হয় না, হয় নহয়? এতিয়া আমি পাতিম স্নেক বাইট। প্ৰথম কথা হৈছে আমাৰ অসমত যিমানবোৰ সাপ পোৱা যায় সেই সাপৰ প্ৰায় 90% সাপৰ গাত বিষ নাথাকে, বিষ নাথাকে একদম। এইটো বাকী 10% যি থাকে তাৰো ড্ৰাই বাইট হয়। এনে ধৰণৰ সাপডালে আপোনাৰ কৰবাত কামুৰি আহিছে বা কিবা জন্তু হাত কৰি প্ৰয়োজন নাথাকে বা কম থাকে, বুজি পালে? কিছুমান আনলাকি মানুহৰ সেই হয়। কথাটো হৈছে এইটো বাইট হোৱাৰ লগে লগে আপোনাৰ প্ৰথম কামটো হৈছে মানুহক ৰিলেক্স কৰিব, ৰিলেক্স। ভয় খায়ো মানুহৰ কাৰ্ডিক এৰেষ্ট হয়, মানুহৰ ৰিলেক্স, মই লৈ যাম। আপোনালোক যিহেতু ইয়াৰে ওচৰৰে স্নেক বাইট আছে, তো স্নেক বাইট কেছ আহি থাকে, তেতিয়াহ'লে আপুনি অন্ততঃ জানি থওক যে কোনখন হস্পিটেলত এণ্টি স্নেক ভেনম আছে। এণ্টি স্নেক ভেনম দিলে 100% পেচেণ্ট ভাল হ'ব, 100%। বুজি পালে? সেইকাৰণে খবৰ ৰাখিব ক'ত পাই। মই হাতীগুলি বাগানত থাকোঁতে মই এণ্টি স্নেক ভেনম সদায় ৰেডি ৰাখোঁ। মই কালি ডিমৰ পৰা আহিছো, ডিমৰ ডক্টৰ সুৰজিৎ গিৰিদাৰৰ নাম শুনিছেনে কোনোবাই? তেখেতে এতিয়া মানে ডক্টৰৰ ৰূপত সঁচাই তেখেতহে ভগৱান। কিমান মানুহৰ যে উপকাৰ কৰিছে আৰু চেলেঞ্জ হিচাপে লৈছে স্নেক বাইটটোৰ ওপৰত, বঢ়িয়াকে কাম কৰি আছে। তেখেতৰ পেজটো ফ'ল' কৰি দিব, ডক্টৰ সুৰজিৎ গিৰি, সকলোৱে জনা উচিত। অ'কে, প্ৰথম ভয় দেখাব। ছেকেণ্ড কি হৈছে, এই গাঁঠি যে মাৰি দিয়ে খুব জোৰে গাঁঠি নহয়, খুব জোৰে গাঁঠি মাৰিব নালাগে। মানে কি হয়, গাঁঠি মৰাৰ ফলত সেই গেংগ্ৰিন হোৱাৰ চান্স থাকে। সেইকাৰণে এনেকে গাঁঠি মাৰিব যাতে এটা আঙুলি তলেদি আপুনি সৰকাব পাৰে, বা আপুনি এনেকে এটা পেঞ্চিলডাল ভৰাই দিব, পেঞ্চিলৰ ওপৰেদি, বা ইয়াৰে সাপে কামুৰিছে, পেঞ্চিলডাল দিলে ওপৰেদি গাঁঠি মাৰি দিব, অলপ গেপ থাকিব লাগিব। বুজি পালে? বুজি পাইছে ন? বুজি তাত লগালে পেচেণ্টক। আৰু এই ঠাইখিনি মুভমেণ্ট কৰিব নালাগে। ছাপ'জ মোৰ যদি ভৰিখনত কামুৰিছে সাপে, ভৰিখন মই চিধাকে ষ্ট্ৰেইটকে ৰাখিম, লৰচৰ নকৰো, যিমান পাৰো। লৰচৰ কৰিলে ব্লাডটো তাৰ পৰা পয়জনৰ লগত আহি মানে পয়জনটো আহি ব্লাডৰ লগত আহি আপোনাৰ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম আৰু হাৰ্টলৈ যোৱা চান্স। সেইকাৰণে আটাইতকৈ কম মুভমেণ্ট, ঠিক আছে? বুজি পালে? অ'কে, অসীম এইটো অ'কে। চ' এতিয়া আমি শিকিম CPR ৰ বিষয়ে, কাৰ্ডিঅ' পালমোনাৰী ৰিচাৰ্চ। CPR কি বস্তু? CPR কি বস্তু জানানে? CPR কি বস্তু? ভাইটি ভণ্টিসকল, CPR জানা? কোনে জানা? কি কৰে CPR? দিয়া হাত দাঙা, হাত দাঙিছিলে। হেৰি কোৱা, টেল মি। উচলে আহা, উচলে উঠিছে যে বেচাৰটো, আহা কি ল'ৰা, আহা। CPR টো কি কৰে? CPR দিলে কি কৰে? গুড, পাৰ্চিয়েলি কাৰেক্ট বাট কাৰেক্ট, বহুত বঢ়িয়া পইণ্ট। চিধা পানীত ডুবাৰ লগে ধৰিছে। জনা ল'ৰা, আমি পানীত পৰিলে কি কৰো? পানীত পৰা মানুহক কি কৰো? কচোন কি কৰো? মেইন কথা হৈছে পানী উলিয়া, পানী খাইছে, পানী উলিয়া। কি কৰে? মানুহটোক উল্টাকে লৈ, মইতো এনেকুৱা দেখিছো, মাথাত লৈ ঘূৰি থাকে। ঘূৰি দিলে মুখত সেইটো জোৰ পৰে, পেটত জোৰ পৰে যে পানীটো পৰি যায়, মানুহ বিৰাট হেপী, কিন্তু মানুহ নাবাচে। পানী ওলালে, পানী ক'ত গৈছে? পেটতহে গৈছে। আপোনাৰ কাম কি? মানুহজন পানীত পৰি মানুহজনৰ হাৰ্টটো বন্ধ হৈছে, হাৰ্ট চালু কৰক, লাংছ দেখা যায়গা। বুজি পালে? লাংছৰ ইমান কেপাচিটি আছে, লাংছত যদি পানী সোমাইছে নহয়, পানীটো লাংছে এবজৰ্ব কৰি ল'ব, গুচি যাব এইটো। আপুনি হাৰ্টটো চলাচল কৰিব লাগিব। সেইকাৰণে পানী ডুবাবলৈ কাৰণে মোৰ ভাল লাগিছে, পানী ডুবাৰ ওপৰত মই কৰিম। চাপ'জ পানী ডুবিছে মানুহ এজন, চাপ'জ এটা ঘৰত জুই লাগিছে, মানুহজনে কিবাকে জুইৰ পৰা ওলাই আহিলে, ধোঁৱা চোৱা বহুত খাই বাৰান্দাত আহি কাৰ্ডিয়েক এৰেষ্টত মৰি থাকিল। বা ৰাস্তা দি গৈ আছে, গাড়ীৰে খুন্দা মাৰি দিলে, মানুহজন পৰি গ'ল আৰু
হাৰ্টটো বন্ধ হৈ মানুহজন মৰি থাকিলে। এনেকুৱা পেচেণ্টক আপুনি এই মৰি থকাৰ পৰা জমদূতৰ হাতৰ পৰা কাঢ়ি লৈ আহিব পৰা আপোনাৰ কেপাচিটিটো কনফিডেণ্ট। আমাৰ কামেই সেইটো। মই ইমাৰ্জেঞ্চি মেডিচিন স্পেচিয়েলিষ্ট। আমাৰ কাম হৈছে মৰা মানুহক বচোৱা। মই এতিয়ালৈকে 100তকে বেছি মানুহক মই ডেড বডিৰ পৰা জিন্দা মানুহ কৰিছো। সেইটো মানে অকল নলেজ, জ্ঞান, সাহস আৰু সেইটো লাগিব আপোনাৰ ডেডিকেটেড হ'ব লাগিব যে মানুহটো বচাম। মইতো আপোনাক 100 বুলিহে কৈছো। এনেকুৱা নাৰ্ছিং ষ্টাফ, এনেকুৱা আছে ষ্টাফ তেখেতলোকে 200, 300, 500 মানুহ বচাই পাইছে। ত' এইটো মানে চবে শিকি লওক হা। হয় CPR। চ' CPRটো বেচিকেলি আমি বাহিৰৰ পৰা আমি হাৰ্টটো পাম্প কৰিম। হাৰ্ট কি বস্তু? আমাৰ হাৰ্ট ইয়াত থাকে নহয়। হাৰ্টটো দেখিবলৈ কেনেকুৱা? হাৰ্টটো দেখিবলৈ কেনেকুৱা? ছাৰ এনেকুৱা হয়নে? এনেকুৱা হাৰ্টটো এনেকুৱা এইখিনিতে থাকে হয় নাই? এইখিনি থাকে আৰু মানে বিচাৰি ফুৰে আৰু হয় সংগী বিচাৰে। হাৰ্টটো এনেকুৱা নহয়। কোনে বা বনালে হাৰ্টটো এনেকুৱা? মুঠেও নহয়। হাৰ্টটো এই কিবা এনেকুৱা টাইপটো এটা মুঠি টাইপ এটা। সেইকাৰণে মানে মুঠি এটা আঁকি পিনে আই লাভ ইউ বুলি ক'লে ক'ত ভাল লাগিব। সেইকাৰণে ভাল লগা কাৰণে বনাই দিছে আৰু নহয় জানো? হাৰ্টটো এনেকুৱা, হাৰ্টটো এইখিনিতে থাকে। যেতিয়া পেটৰ ভিতৰত মই মাৰ পেটৰ ভিতৰত আছিলো, মই যেতিয়া মোৰ 5 সপ্তাহ আছিল, তেতিয়াৰ পৰা মোৰ হাৰ্টটো যি ধপধপ কৰা আৰম্ভ হৈছে, এতিয়াও ধপধপ কৰি আছে। এদিনো ৰখা নাই। যিদিনাখন ৰখিব সেইদিনাখন। চ' কোনোবা যদি 100 বছৰ জীয়াই আছে, সেই হাৰ্টটো 100 বছৰ চলি আছে। ভাবক কি মেচিন। মানুহে এনেকুৱা মেচিন বনাব পাৰে নাই আজিলৈকে। ত' এই হাৰ্টটো ধপ ধপ কৰি থাকে কাৰণে হাৰ্টটোৱে ব্লাডটো পাম্প কৰে আৰু ফুলি গ'লে ব্লাড আকৌ লৈ আহে, আকৌ পাম্প কৰি আকৌ লৈ আহে। আৰু হাৰ্টে পাম্প কৰি থাকে কাৰণে ব্লাডটো ব্ৰেইনলৈ যায়, ব্ৰেইন এক্টিভেট হৈ থাকে হয় নাই? যদি হাৰ্টটো ৰৈ যায়, কাৰ্ডিয়াক এৰেষ্ট হৈ গ'ল, হাৰ্টটো ৰৈ গ'ল, তেতিয়া কি হ'ব? তেতিয়া মানুহজন বেহুচ হৈ যাব আৰু মানুহজন মৃত্যুমুখত পৰিব। এতিয়া আমি বাহিৰৰ পৰা এইফালে মন দিবা, এইফালে এইখিনি লাষ্ট ছেচন। বাহিৰৰ পৰা আমি কি কৰিম? বাহিৰৰ পৰা আমি হাৰ্টটোক পাম্প কৰিম, যাতে হাৰ্টটোৰ পাম্প কৰি দিয়াৰ লগে লগে ব্লাডটো ওলাই যায় আৰু মই এৰি দিয়াৰ লগে লগে ব্লাডটো আকৌ ঘূৰি আহে। চ' সেইটো কৰি থাকিলে অন্ততঃ মোৰ ব্ৰেইনটো জীৱিত হৈ থাকিব। তেতিয়াহ'লে আপুনি ডক্টৰক মাতিব পাৰিব, এম্বুলেঞ্চ আহিব, অন্ততঃ এম্বুলেঞ্চত যোৱালৈকে বা এম্বুলেঞ্চৰ পিছত বহিও আপুনি CPR কৰি লৈ যাব পাৰে। এতিয়া CPR শিকাৰ পিছত এজন দুজন মানুহক মই মাতিম, আহি ডেমনষ্ট্ৰেশ্যন কৰিব, নিজেও কৰিব প্ৰেক্টিকেলি। ত' অলপ মন দি চাব হা, পিছত থকাখিনি কাৰণে অলপ দিগদাৰ হ'ব। এনিৱেজ অকিম এইটো কৰিব লাগে। পিছত থকা ব্যক্তিসকলৰ কাৰণে মই অলপমান দাঙি দিছো। অকে, প্ৰথম কথা চিন চেফটি। মই কৈছো এজন মানুহ পানীত পৰিছে, চাপজ সাগৰত সাঁতুৰি আছিলে, সাগৰত পানীত মানে পানী খালে, মানুহজন হৈ গ'ল, হাৰ্ট বন্ধ হৈ গ'ল। মানুহজনক যদি মই পাৰলৈ উঠাই আনি CPR কৰি থাকোতে সাগৰৰ পানীনো কি ঠিক, ঢৌ যেতিয়া অলপ বেছিকে আহিছে হয় নাই? তো আমি চাব লাগিব চিনটো ছেফ হয় নে নহয়। কাৰণ মই এইটো মোক কষ্টখিনি অথলে যাব নালাগিব আৰু ময়ো বাচিব লাগিব। চাপজ কৰবাত জুই লাগিছে, ঘৰত জুই লাগোতে সেই ঘৰটোৰ বাৰান্দাত আহি মানুহজন কিবা এটা হ'ল, এতিয়া মানুহজনে বচাব যায় যদি মোৰো কিবা হৈছে হয় নাই? মই নিজকো বচাব লাগিব। সেইকাৰণে চিনটো ছেভ কৰি লওক। কেনেকে? সেই মানুহজনক সেই ঠাইৰ পৰা অলপ বেলেগ এটা মানে ভাল ঠাই এটালৈ লৈ আহক। অকে, এতিয়া নেক্সট কামটো হৈছে আপুনি ৰেছপন্স চাব লাগিব মানুহজনৰ। ৰেছপন্স কেনেকে? ইয়াত বুকুৰ ওপৰত ইয়াত অলপ শুই থাকিব, মোক কোচত ল'ব দিয়া নাই আকৌ দেই। পিছত লেখা নাই কাৰণে কোচত ল'ব গ'লে চেচেই। মানুহটো মাটিত পৰি থাকিব নহয় এনেকে। বাইদেউ, 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 কি হ'ল বুজিছে? মাতিব লাগিব জোৰে জোৰে, লাহে লাহে নহয়। এই কালি শিৱসাগৰত ছোৱালীজনীক কলো
আহাচোন ভণ্টি দেখাই দিয়া আহি পিনে ভণ্টিয়ে দাদা নুশুনিব দেখোন হা তাৰপিছত এগৰাকী আইতা এগৰাকী আহি যায় আইতাক মানে ক'লো আইতা আহক আইতা গোপায়ো মানে তেখেত ইমোচনেল হৈ গৈছে ইনভলভ হৈ গৈছে মানে ইছলাম মৰম কৰিছে নহ'ব এইটো কি কৰিব লাগিব জোৰে ষ্ট্ৰাইক কৰিব লাগিব অলপ কৰিলে মানুহজনৰ কোনো মুভমেণ্ট নাই কাৰণ মানুহজন অলৰেডি হাৰ্টটো বন্ধ হৈছে ৰাইট এতিয়া আমি ওচৰত থকা মানুহজনক কম যে প্লিজ এম্বুলেঞ্চ মাতি দিয়ক মন্দিৰত মাতি দিয়ক হস্পিটেলত খবৰ কৰক কম আৰু আপোনাৰ কামটো হ'ব আপুনি চিপিআৰ ষ্টাৰ্ট কৰিব লাগিব আৰু লগতে আপুনি ধৰক কোনো নাই মোবাইলটো 108 ডায়েল কৰি আপুনি লাউড স্পীকাৰ দি আপুনি চিপিআৰ কৰি থাকোঁতে কথা পাতিব পাৰিব বুজি পালে এতিয়া চিপিআৰ কেনেকৈ কৰিব অ'কে আমাৰ ইয়াতে হাড় এটা থাকে নহয় কিন্তু হাড় এটা থাকে এই সকলো লোক আছে হাড় এটা থাকে নাই তাৰ নাম বুলি কোৱা হয় এডাল হাড়ক ইয়াৰ পৰা ইয়ালৈকে এডাল হাড় থাকে এই হাড়ডালৰ তলৰ ভাগত এই হাড়ডালৰ তলৰ ভাগত অৰ্থাৎ ঠিক পেটৰ ওপৰৰ গাঁতটো যে তাৰ ওপৰত হাড়ডাল হাড়ডালত হাতখন থ'ব লাগিব কি থ'ব লাগিব হাতৰ এইটো এনেকে ঠিক আছে ডাঙৰীয়া ঠিক আছে এইটো বুজি পাইছা নে পাইছা হয় এখন হাতেৰে মই যে তলত কৰিব লাগিব হা মই আকৌ এবাৰ কৰিম নাই ইয়াতো কৰি দিওঁ মাজত আহিলে নহয় নাই এতিয়া কি কৰিব মানুহজনৰ ৰেছপন্স নাই মানুহজনৰ পালছ চাব পালছ চাব শিকাই দিওঁ এই হাড়টো মই দিছোঁ এইটো অলপ পিছত হ'ব পালছ চাব লাগিব পালছ কেনে চাব আপুনি আজি ঘৰত গৈ এজনে আনজনৰ ঘৰৰ মা দেউতা ৱাইফ হাজবেণ্ড বা দাদা ভাইটি আপুনি পালছ চাব কেনেকৈ চাব ডিঙিৰ মাজত যে আছে এই ডিঙিৰ মাছখিনিৰ ঠিক আঙুলিজনে পিছুৱাই আনিলে হ'ল ছাইডৰ ফালে ইয়াত দেখিলে আপুনি দেখিব যে ঠিক 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 পালছ চাব ইয়াত কিয় পালছ চাব দিছোঁ মই ইয়াত কিয় পালছ চাব দিয়া নাই কোনে ক'ব পাৰিব কোনোবাই ক'লে That's correct. But ইয়াত কিয় চাব দিয়া নাই এইটো চাৰ্ট কৰিছে ইয়াত কিয় চাব দিছে বহুত মানে একদম মানে কোনো মেডিকেল চেণ্টাৰৰ লজিক নহয় কিন্তু চিম্পল লজিক কওক ইয়াত চাব কিয় দিয়া নাই ইয়াত কিয় চাব দিছে এক্সিলেণ্ট কি নাম তোমাৰ এক্সিলেণ্ট হাৰ্টটো ওচৰত থাকে হাৰ্টটো যদি বেছি লাহে লাহে দুপ দুপ কৰি থাকে নহয় ইয়ালৈকে নাহিব বিপি কম থাকে ইয়ালৈকে নাহিব এতিয়া ওচৰত থাকে গুড পাৰ্টন এইটো ইয়াত আহি ইয়াত পাব পালছ চালে আপুনি পালছ নাই তাৰমানে কি পালছ চালে হাৰ্টটো কমাই নাই মানুহ আৰু লগতে পালছৰ সময়ত আপুনি এনেকৈ অলপমান কোনোবা চাই ল'ব পাৰে উশাহ লৈ আছে নাই মানুহ নাই উশাহো নাই লোৱা কাণৰ শব্দ শুনিব পাৰে নাকেৰে চালে শুনিব পাৰে নাই এতিয়া কি কৰিব আপোনাৰ সোঁ হাতৰ এইটো ইয়াত ল'ব বাওঁ হাতখনেৰে আঙুলিকেইটা কৰি ল'ব এনেকৈ বান্ধি ল'ব আপুনি মানুহজন সম্পূৰ্ণ ওপৰত আহিব লাগিব কি কাৰণে প্ৰেছাৰটোৰ কাৰণে ভেৰি গুড এনেকৈ ছাইডৰ পৰা আহিলে বল নাপাব ন আপুনি সম্পূৰ্ণ মানুহজন ওপৰত আহিব লাগিব ওপৰত আহি পুৰা আপুনি ইয়াৰ পৰা ফ'ৰ্চ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 10 আপুনি কৰি দিব লাগিব এইটো কৰি আছে মানে আপুনি ভিতৰৰ হাৰ্টটো বাহিৰৰ পৰা পাম্প কৰি আছে এতিয়া আপুনি ধৰক 2 মিনিট কৰিলে লগত মানুহ এজন আছে তেখেতক কৰিব দিব কাৰণ হ'লে ভাগৰি যাব হয়নে এইটো যদি আপুনি কৰি দিব পাৰে তেতিয়াহ'লে সেই সময়খিনিৰ কাৰণে মানুহটোৰ ব্ৰেইনটো বাচিব কাৰণ হাৰ্টত ব্লাড সোমাব আপুনি এনেকৈ কৰি দিলে ব্লাডটো ওলাই যাব আৰু ওলাই দিলে হাৰ্টটো নিজে নিজে সেই হয় ফুল খাই যায় ব্লাড সোমাব তেজত অলপ হ'লেতো অক্সিজেন থাকিব এই অক্সিজেনে গৈ পেলাই ব্ৰেইনটোক জিন্দা ৰাখিব তো এইটো কৰি থাকিলে মানুহজন জিন্দা হৈ যাব পাৰে আপোনাৰ সন্মুখত বুজি পালে এতিয়া এইটো কৰোঁতে কেতিয়াবা হাড় ভাঙিব পাৰে তো এই হাড়কেইডাল ভাঙিছে বুলি ভয় খাব নালাগে
হাড় ভাঙি জিন্দা থকাটো ভাল কথা নে হাড়কেইডাল বচাই পিনে মৰা ভাল কথা হয় নাই চ' হাড় ভাঙক আমি CPR কৰোঁ মই বহুত হাড় ভাঙো আমি CPR কৰোঁতো এইবিলাক কৰিলে আমি বহুত হাড় ভাঙো মানে মই এইটো কাহিনী বহুত টাইমত শুনাওঁ মানে এটা ডেকা ল'ৰা এটা আহিছে কিবা ইম'চনেল টাৰ্মৰ এটা হৈ পিনে ল'ৰাটো চুইচাইড কৰে ফাঁচি লাগিল ডেকা ল'ৰা 27 বছৰীয়া কিবা এটা হ'ল চাগে কাণ্ড এটা আহিলে লৈ আহিলে লাকিলি সোনকালে লৈ আহিছে আমি চাই গম পালোঁ যে নাই ৰিভাইভ মানে বেছি সময় হোৱা নাই লগে লগে CPR ষ্টাৰ্ট কৰি দিলোঁ 1 ঘণ্টা যুঁজিছোঁ 1 ঘণ্টা যুঁজিছোঁ এই যেনে ঘামি আছোঁ নহয় এচিত সেনেকে ঘামিছোঁ আমি 1 ঘণ্টাৰ পিছত পেচেণ্ট আৰু বাচি যোৱাৰ পিছত পেচেণ্ট ICUত গ'ল 8 দিন থাকিলে 8 দিনৰ পিছত পেচেণ্ট ডিচাৰ্জ হোৱাৰ সময়ত মোক বিচাৰি ফুৰিছে কিয় বিচাৰিছে বিচাৰি বুজা মই ভাবিছোঁ চাগে পাৰিলে মানে এই মানুহ বাহিৰৰ মানুহটো মই চাগে মই গ'লো আৰু তাৰপিছত মোক মানে হেৰি কৰিব অহা নাই আচলতে থেংক ইউ দিবলৈ আহিছিলে যে ডক্টৰ সাহেব আপুনি মুঝে बचा लिया এইবিলাক কিয় কৰিছিলে নাই ছাৰ हो गया अभी नहीं करेंगे ক'লে আৰু তাৰপিছত মানে মোক কৈ গৈছে আৰু आपने बचा तो लिया लेकिन बहुत दर्द दिया মানে প্ৰায় 8 মান হাড় ভাঙিলো মই আৰু এইটো ঠিক হৈ যাব it will take some time but life to বেছি precious right so এইখিনি কাম কৰিব পাৰে okay তুমি যাতে এইখন তাত লৈ তাত মানে মানুহ আহিলে ঘৰলে মানুহ আহিলে মোক ভয় লাগে লাজ লাগে কথা পাতি নাপাতো মই কলমৌ কৰি থাকো চুলিখিনি থিয় আছিল কষ্ট কলা আছিলো চুলি থিয় আছিলে একদম কেটেঙা আছিলো তো মোৰ কনফিডেন্স লেভেলটো বহুত কম আছিল মানে মই সুধো নিজৰ কিয় এক্সিষ্ট জন্মই কিয় এনেকুৱা এক্সিষ্ট এই লাহে কনফিডেন্স লেভেলটো মোৰ নহয় কনফিডেন্স লেভেল গ্ৰ' কৰিব লাগিব তাত মই আৰ্মিত গ'লো আৰ্মিতটো মোক বহুত হেল্প কৰিলে কিন্তু কটনত গৈ মই বহুখিনি নিজক মানে ইম্প্ৰুভ কৰিলো সেই যিজন ল'ৰাই লাষ্ট কৰিছিল কথা ক'বলৈ সেইজনটো দূৰৰ কথা এতিয়া আপুনি য'ত দেখিছে একেবাৰে উল্টা মানুহটো দেখিছে সেইজন মানুহে কটনত গৈ মই একাংশিকা নাট প্ৰতিযোগিতাত মই বেষ্ট কমেডিয়ান মই কটন কলেজৰ 97-98 তো মানুহৰ পৰিৱৰ্তন ঘটে অকল শৰীৰ মন সবৰে ঘটাব পাৰি ইচ্ছা শক্তি লাগে ব্ৰেইন यहाँ से चलता है सारा कुछ यहाँ से ये ओलंपिक मेडल পোৱা বেলেগ নেকি একো বেলেগ নহয় সব ইয়াৰ পৰা ইচ্ছা শক্তি বুজি পাইছানে তোমালোকে বুজি পাইছা ঠিক আছে মই আহি আছো বিয়াৰ শিকাবৰ কাৰণে এগৰাকী ছোৱালীয়ে বাইদেউ এগৰাকীয়ে বিৰাট টেনশ্যনত মাতিছে ছাৰ মোৰ নাই বিৰাট টেনশ্যন থাকিব কিয় নাথাকিব নাই ছাৰ নাই ইফালেও নাই মই যেতিয়া আপোনাৰ হাত এতিয়া কি হব বস্তুটো এখেতক কৈছে মই বহুত বুজাব লগা হ'ল অলৰেডি বহুত সময়লৈ চায়ে থাকিলে মই তেখেতক অলৰেডি পালছটো মই ফিল কৰাই সন্মত কৰিছো যে আপুনি জিন্দা আছে মানে I really tried very hard कि मतलब भाई मैडम आप जिंदा हो डोंट वरी तो মানে এনেকুৱা হৈ যায় তো মানে ফটককে ভয় খায় তো সব কথাত মানে সহজে ভয় নাখায় দ্য লাষ্ট টপিক লাষ্ট এটা এইটো মেডিকেল লোৱা আছে আমাৰ মানে ডেমোটিভ মাতো ছাৰ বাইদেউ আপোন ওকে এতিয়া আজিকালি ল'ৰা ছোৱালীবিলাকৰ এংজাইটি বহুত হয় এংজাইটি পেনিক এটাক ডিপ্ৰেছন হয় নাই বুকু ধপ কৰে ছাৰ মোৰ বুকুখন ধপ কৰে ছাৰ মোৰ বুকু বিষায় ছাৰ মোৰ ডিঙিত কিবা লাগি থকা লাগিছে ছাৰ মই উশাহটো ঘূৰাই নিব নোৱাৰো হয় নাই মোৰ উশাহত বহুত কষ্ট হয় পানী মূৰে আছে ফেটি লিভাৰৰ কথা পাতি আছো ইফালে লওঁ ফেটি লিভাৰ টপিক চলি আছে ইফালে ভুজিয়াও আছে চুপাৰ ডুপাৰ কম্বিনেশ্যন একো নাই মাজে খাব লাগে মই কৈছো নহয় মাজে খাব পাৰি অকে
এংজাইটি ডিপ্ৰেছন এইটো বেছি হৈছে কোভিডৰ পৰা মানুহে ভয় খোৱা বেছি আৰম্ভ হৈছে। খুব সৰু কথাতে মানুহে মোবাইলটো খুলি পিনে মোৰ ডিঙিত লাগি থকা লাগিছে। Something is, I am feeling like something is stuck in my throat. লিখি দিলে কি বুলি আহিব প্ৰথমতে? কেঞ্চাৰ। হৈ গ'ল টেনচন ষ্টাৰ্ট। কেঞ্চাৰ হোৱা নাই, এতিয়া ভাবিয়ে মানুহজন শুকাই ক্ষীণাই গৈ এদিন হায়দৰাবাদ AIG গৈ পালে। অহা যোৱা ভাড়া ট্ৰিটমেণ্টৰ গোটেই খৰচ মিলাই তেখেতৰ 1 লাখ টকা পানী পেলাই থৈ। সেই মানুহজনে যদি মোৰ ভিডিঅ'টো চালে আছে 0 পইচাত টেনচন ফ্ৰী হৈ গ'ল। গুগলটোক আমি ইউজ কৰিব জানিব লাগিব। গুগলক অলপ বেলেগ ধৰণে ইউজ কৰি আছো। ইনফৰমেশ্যনটো সম্পূৰ্ণ ইনফৰমেশ্যন ল'ব লাগে। আচ্ছা, এই অসমীয়াৰ কথা মনত পাৰিলে টিহুত গৈছো মই। টিহুত এজন মানুহৰ বিৰাট টেনচন আহিছে, ফেটি লিভাৰ হৈছে, বিৰাট গ্ৰেড 2 হৈছে, কোনোবাই ভয় খুৱাই দিছে চিৰচিল হ'ব, বিৰাট ভয় খাই আহিছে। মোৰ তাত আহিলে, ফ্ৰী কেম্প পাতিছিলো, কেম্পত মই বুজাই দিলো আপোনাৰ এইটো মোৰ সন্মুখৰ পৰা টিকেট কেঞ্চেল কৰিছে। মোৰ সন্মুখৰ পৰা হায়দৰাবাদৰ টিকেট কেঞ্চেল কৰিছে। বুজি পালে নহয়? তো এই এংজাইটি ডিপ্ৰেছন যদি কাৰোবাৰ আহিছে প্ৰথম দিনাখনে ঘৰত ক'বা। প্ৰথম দিনাখনে যদি চিন্তা হৈছে বা নিজৰ লগৰ ল'ৰা ছোৱালীক বা শিক্ষয়িত্ৰী বাইদেউক বা ছাৰ বাইদেউক ক'বা। কিয় ক'বা? এইবোৰ বস্তু ক'ব লাগে। ফ্ৰেণ্ডক ক'ব লাগে যে মোৰ অলপ ডিপ্ৰেছনতে পৰিছে, মন বেয়া লগা হৈছে, এংজাইটিতে পৰিছে। আৰু এংজাইটিৰ কাৰণে চবতকে ভাল ঔষধটো হৈছে কি? এক্সাৰচাইজ। আপুনি যিমানে এক্সাৰচাইজ কৰিব, এক্সাৰচাইজ কৰিলে আমাৰ গাঁঠিবিলাকৰ মাংসপেশীবিলাকৰ মুভমেণ্ট হোৱাৰ কাৰণে আমাৰ নাৰ্ভবিলাকে কিছুমান ভাল নিউৰ ট্ৰান্সমিটাৰ ৰিলিজ কৰে, মানে কিছুমান কেমিকেল। সেই নিউৰ ট্ৰান্সমিটাৰটোৱে গৈ পিনে মনটো ভাল লগায়। মুন্না ভাই এমবিবিএছ চাইছে নহয়? মুন্না ভাই এমবিবিএছ কি হয়? কেমিকেল লোচা কি হয়? কেমিকেল লোচা। একচুৱেলি আমাৰ শৰীৰটো আচলতে গোটেই কেমিকেল লোচা। মন ভাল লাগিব, অলপমান একেমান ক'ৰবাত ওলাই, সেইকাৰণে আই এম হেপী। তাতে অলপমান কিবা এটা কেমিকেল এটা লোচা হৈ গ'ল, কান্দি দিলে। আৰু অলপ কিবা বেলেগ এটা হৈ গ'ল, ওলমি দিলে। ক'ৰবাত হৈ গ'ল পানীত বোলে, হয় নাই? গোটেই কেমিকেল লোচা। এই কেমিকেল খিনি ভাল কৰাৰ এটা উপায় হৈছে ডেইলি এক্সাৰচাইজ। অ'কে, নম্বৰ 1। আৰু লগতে মানে এই মেডিটেশ্যন যদি কৰিব পাৰে, বেলেগ নহয়, জাষ্ট 10 মিনিটমান সময় জাষ্ট বহি পিনে মেডিটেশ্যন কৰিব পাৰে, এইবিলাক এংজাইটিৰ পৰা দূৰত থকা বহুত সহজ হয়। ঠিক আছে? আৰু যদি বেছি হয় তেতিয়াহ'লে প্লিজ মানে সময় উলিয়াই অসীমৰ নাম্বাৰ লৈ, অসীমৰ নাম্বাৰটো মোৰ ফেচবুক পেজত দিয়া আছে। যদি কিবা বেছি দিগদাৰ পোৱা বোলে মই অলপ হেল্প লাগে, মোক মই কাকো শ্বেয়াৰ কৰিব পৰা নাই, আই এম অলৱেজ দেয়াৰ ফৰ ইউ। ঠিক আছে? কাৰোবাক কিবা প্ৰয়োজন হয়, এখন কাণ সদায় মানে পাবা আৰু মই যদি বিজি নাথাকো, ভেৰি বিজি, কিন্তু মই কাৰোবাৰ যদি ক'ব মন যায় যে ছাৰক ক'ব পাৰিম, তেতিয়া মই শুনিম আৰু মই তোমাক সেইখিনি সময়ত মই সাহস দিব চেষ্টা কৰিম। ঠিক আছে? এংজাইটি ডিপ্ৰেছনত মানুহ ইমাজিন কৰিলে মোৰ কিবা এটা কেমিকেল কম বেছি হৈছে, সেইকাৰণে এনেকুৱা লাগিছে। কিন্তু ভাবাৰ লগে লগে মনত পৰিব, একো ডাঙৰ ঠাই নহয়। আশা কৰো এইখিনি যিমানখিনি মই কথা ক'লো, আশা কৰো লাভ হ'ল বাৰু। থেংক ইউ। মই আকৌ কৈছো, মই মানে মেল মিটিঙত ভাষণ দিব নাজানো, কিন্তু মই ঘৰুৱাভাৱে কথা দিব জানো। সেইকাৰণে অলপ যদি কিবা বেলেগ কথা কৈছো তেতিয়াহ'লে ভেৰি চৰি। কিন্তু মানে এনেকুৱা হ'লে কি হয়, মানুহবিলাকে হাঁহিৰ মাজেৰে মনোগ্ৰাহী হয়, কথাবোৰ মনত থাকিব, হয় নাই? এতিয়া CPR কৰি দেখাব লাগে ছাৰ বাইদেউসকলে। আহক, আপুনি আহক। আপুনি মোক ছাৰ পালছটো চাই দেখাওক। আজি ছাৰৰ পৰীক্ষা ল'ম। ইফালে ছাৰ, ইফালে আপুনি ইফালে পাওক, ইফালে মানে yes, correct. Oh, excellent. Good job. আহক বাইদেউ, কোনোবা এগৰাকী আহক।
আহক আহক এইবোৰ মই কৈছো আজি আজি লাজ লাগিব আজি লাজ লাগিব এইটো এইটো কি কৰিব দিছে নাই এইমাত্ৰ ক'লো আৰু ওপৰত যাওক yes perfect perfect আৰু যাম আৰু Hello, friend. I'm not going to go. Hello, I'm going to come over there. Okay, last week. Pass it. Ase nine. Nine. Okay, bye. Hello, Pepper. This is. Yes. Correct. Hello, report. Yes. No, apni manlo report. Oh, yes, correct. Thank you. Alright. Very good. I know. But then I nice. মানে কি হয় হাতখন ইয়াৰ পৰা জোৰ নহয় গোটেই ইয়াৰ পৰা জোৰিব লাগিব গোটেই মান অ'কে থ্যাংক ইউ মানুহৰ যেতিয়া গাঁঠি লাগিলে ফুপা লাগে যে গাঁঠি লাগিলে কি কৰিব লাগে সেইটো মাহিৰ কাৰোবাৰ গাঁঠি লাগিছে চৰচৰণি খাই যে গাঁঠি লাগিছে যদি গাঁঠি লাগিছে যদি কাহি আছে তেতিয়াহ'লে একো হোৱা নাই ডক্টৰ ওচৰত লৈ যাব কি কাৰণে যদি কাহি আছে কাহি থকাৰ অৰ্থ হৈছে এই ট্ৰেকডাল মানে শ্বাস নলীপাত সম্পূৰ্ণ বন্ধ হোৱা নাই অলপ বন্ধ হৈছে ক'ৰবাত লাগি আছে যদি মানুহজনে কাহিব পাৰে তেনেকে আছে ধৰি যায় আপুনি দেখিছে মানুহজন খাই আছিলে হঠাৎ এনেকুৱা হৈ গ'ল গম পাব যে মানুহজনৰ কমপ্লিটলি ব্লক হোৱা এই মানুহৰ ব্লক কণি খুলিব পাৰে কেনেকে ভলেণ্টিয়াৰ পাৰ্থ Okay. পাৰ্থৰ পৰীক্ষা ধুমধাম ভাত খাব খাই পিনে পঢ়িব লাগে আৰু ধুমধাম খাওঁতে পাৰ্থৰ লাগি গা লাকিলি মই আছিলো কাষত হয় নাই এতিয়া মই পাৰ্থৰ পৰা আৰু মোৰ পাৰ্থৰ লগত আগতে মোক কাজিয়া এটা লাগি আছে ভাবিছো অ'কে কেনেকৈ কৰিম চব বুকুখন আছে পেটটো আছে বুকু আৰু পেটৰ মাজত এখন ডায়েফ্ৰাম বুলি এখন ৱাল এখন থাকে বুজি পালে ৱাল এখন থাকে আমি যদি পেটৰ ভিতৰত যদি ইমান জোৰকৈ হেঁচি দিব পাৰোঁ তেতিয়া ডায়েফ্ৰামখন ওপৰলৈ যাব নাই ডায়েফ্ৰামখন ওপৰলৈ গ'লে ইয়াৰ হাৱাখিনি অলপমান ওলাব চেষ্টা কৰিব নাই হাৱাটো ওলালে কি হ'ব সেই বস্তুটোক লৈ ওলাই যাব চিম্পল লজিক কোনোবা গাঁঠি খাইছে একো নাই চিধা পিছফালে গৈ এই হাতখন মুঠিটো পেটৰ ওপৰত ৰাখিব এই বুকুৰ ঠিক তলত পেটত ৰাখি এইখন ওপৰত লৈ দিওঁনে এনেকে দিব লাগিব এতিয়া মই যদি পাৰ্থত দিওঁ মই ইমান জোৰে দিম তাৰ তোমাৰ ৰাতি ভাতো ওলাই এইটো এনেকে ঠিক আছে এইটো কৰিলে ইয়াৰ প্ৰেচাৰটো এই হয় ইয়াৰ পৰা উলিয়াই দিম হেণ্ডিং মেন'ভাৰ বুলি কোৱা হয় থেংক ইউ ভেৰি মাছ মই ভট্টৰে গাড়ীখনে লৈ আহিছোঁ
আগতে বিয়া পতাৰ আগতে ভাবিলোঁ ল'ম ঘৰৰ সমস্যা শেষ হ'ল ঘৰৰ সমস্যাবিলাক বাৰ্ডেনবিলাক শেষ হ'ল বিয়া পাতিলোঁ এতিয়া নিদিয়ে পাৰ্মিশ্যন নাই চলাব সপোনহে থাকিল ভাল কৰিছা আগতে পিছ চলাই লৈছা আহোঁ দিয়ক Thank you so much, sir. থেংক ইউ সময় দিয়ে ঠিক আছে বুজি পাইছোঁ কিন্তু মানে মোৰ একদম মানে হ'লেও লাষ্টলৈকে আছে কিন্তু হয় আহোঁ ঠিক আছে, thank you.